আৰু কোনো মাতৃ পিতৃয়ে নিজৰ সন্তানক হেৰুৱাব নহয় যাতে এইখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই আহ্বান জনাইছো। আৰু আমি আমাৰ যি দায়িত্ব এই দায়িত্ব কেৱল সম্পাদন কৰিছো। আমাৰ নিজৰ ঘৰো পানীত বুৰিছে, কিন্তু আমি যিসকলে আচলতে সকলোবোৰ সৰ্বস্ব হেৰুৱাৰ পাছত আজি দুখ বেদনাৰ মাজত কান্দিব লগা হৈছে, তেওঁলোকৰ এই পৰিস্থিতিবোৰ আমি ৰাইজৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছিলো। আৰু মই বিশেষকৈ আপোনাক মই হেৰি কৰিছো, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি তেখেতৰ পৰিয়ালক সাক্ষাৎ কৰিলে, তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছো। বামুণপুখুৰীলৈ আহিছিলো আৰু বানে বিধ্বস্ত কৰাৰ পাছতেই ৰিদীপ পানিকাৰ 13 বছৰীয়া যি এওঁলোকৰ সন্তান আছিলে, বৰুণক বচাবলৈ গৈ নিজেই আচলতে প্ৰাণ দিব লগা হ'ল। আৰু এই পৰিয়ালটোৰ দুখ দুৰ্গতিৰ বিষয়ে উপস্থাপন কৰিছিলো। তাৰ পাছতে সময় গগৈ আহিলে, তাৰ পাছতেই মনু বিকমীয়া দেউৰী আহিলে, আৰু আজিৰ দিনটোত আহিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু তেখেতে আহি তেওঁলোকক এখন 5 লাখ টকাৰ চেক নহয় জানো, চেক তেওঁলোকক দিছে। আৰু পৰিয়ালটো সম্পূৰ্ণ যিহেতু এতিয়া এইকেইটা টকাৰে তেওঁলোকে নিজৰ ঘৰখন বনাব পাৰিব, আৰু লগতে এতিয়া তেওঁলোকে যিখিনি হেৰুৱালে এইখিনি হয়তো তেওঁলোকক আৰু ধন সম্পদ দিও এইখিনি পুনৰ ঘূৰাই আনিব নোৱাৰি। তথাপিও তেওঁলোকৰ বৰ্তমান সময়ত অৱস্থাটো, তেওঁলোকৰ ব্যৱস্থাটো, তেওঁলোকৰ ঘৰৰ আন্তঃগাঁথনি যাতে অলপ মজবুত হ'ব পাৰে, তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে এটা বিশেষ তেওঁলোকক অৱদান আগবঢ়াইছে, বিশেষ তেওঁলোকক এটা বৰঙণি দিছে। সমান্তৰালভাৱে সময়ে যথেষ্ট সহায় কৰিলে, মনু বিকমীয়া দেউৰীয়ে সহায় কৰিলে, আৰু তেওঁৰ পিতৃ আছে, পৰিয়াল আছে, তেওঁৰ মাতৃ আছে, সকলোৱে আজি কান্দিছে। আৰু আমি আমাৰ যি দায়িত্ব এই দায়িত্ব কেৱল সম্পাদন কৰিছো। আমাৰ নিজৰ ঘৰো পানীত বুৰিছে, কিন্তু আমি যিসকলে আচলতে সকলোবোৰ সৰ্বস্ব হেৰুৱাৰ পাছত আজি দুখ বেদনাৰ মাজত কান্দিব লগা হৈছে, তেওঁলোকৰ এই পৰিস্থিতিবোৰ আমি ৰাইজৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছিলো। আৰু তাৰ মাজতে আছিলে এই পৰিয়ালটো। আৰু বৰুণক বচাবলৈ গৈ ৰিদীপ পানিকাৰে নিজৰ জীৱন হেৰুৱাব লগা হ'ল। এই দুৰ্দশাৰ বিষয়ে আমি উপস্থাপন কৰাৰ লগতে সমগ্ৰ অসমবাসীয়ে গম পাইছিলে। আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি তেখেতৰ পৰিয়ালক সাক্ষাৎ কৰিলে, তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছো। আৰু এই পৰিয়ালটোৱে কিঞ্চিত মান হলেও তেওঁলোকে সুখী অনুভৱ কৰিছে। কি ক'ব আপুনি? ধন্যবাদ জনাম। হয়, তো মোৰ মুখৰ পৰা ভাষাই ওলোৱা নাই এতিয়া। হয় হয়, হ'ব। এয়া তেখেতৰ যথেষ্ট বেদনাত আছে, দুখত আছে, এইখিনি কথা মই আপোনালোকক নকলেও হ'ব। কিন্তু এই পৰিয়ালটোক যি আপোন স্বজনক হেৰুৱাইছে, নিজৰ সন্তানক হেৰুৱাইছে, তেওঁলোকৰ দুখৰ কথা মই বৰ্ণনা নকৰিলেও হ'ব। কিন্তু এই সময়খিনিত অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ পৰিয়ালটোৰ ওচৰত উপস্থিত হোৱাৰ বাবে তেওঁলোকে কিঞ্চিত হলেও সুখী অনুভৱ কৰিছে, নহয় জানো? আৰু তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিছে। এইখিনি আমাৰ দায়িত্ব, যিখিনি দায়িত্ব আমি সম্পাদন কৰিলো। তাৰ মাজতে কোনোবাখিনিত ভুল থাকি যাব পাৰে, তাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছো। ধন্যবাদ। তাক বচাব যাওঁতে আৰু নিজে প্ৰাণটো বয়স কিমান হৈছিলে? 13 বছৰ আছিলে। ক্লাছ 7ত মডেল স্কুলতে পঢ়ি আছে। আমাৰ মডেল স্কুলত পঢ়ি আছে। একমাত্ৰ সন্তান আছিলে ছাৰ। এই কুকুৰটো সি কিমান দিনত আনিছিলে? এই 3 মাহত আনিছিলে। 2.5 মাহ হৈছিলে তেতিয়া এই কুকুৰ পোৱালিটো আনিছিলে। আপোনালোকৰ ঘৰো উঠি গৈছে। খোলালি ঘৰতে আছোঁ। মা হ'ব দে, মই যি পাৰোঁ সহায় কৰি দিম, কিন্তু আৰু মৃত্যুৰ ব্যক্তিটো আৰু ঘূৰাই দিব নোৱাৰি। ঘৰটোৰ এইবিলাক যি আছে তো ঠিক কৰিব পাৰিম, কিন্তু বেটাটোকতো আৰু ঘূৰাই দিব নোৱাৰোঁ আৰু বাকী মই এইটো ক'ব বিচাৰিছো, যিখিনি আজি আপুনি আমাৰ এই পৰিৱেশটো আগুৱাই লৈ গৈছে, একমাত্ৰ আমাৰ এই দাদাৰ নামটো মোৰ নামটো নিপন বৰগোহাঁই। নিপন বৰগোহাঁই মোক দাদাই সেইটো ক্ৰেডিট দিব নালাগে, কিন্তু আপোনালোকৰ মানে যিটো সমস্যা দেখিলো, নাই নাই নাই, হ'ব। এতিয়া ইমান পলসত, ইমান বোকাত, ইমান পানীত আপুনি যে চুকে কোণে সোমাই খবৰ বিলাক ওলালে, তাৰ মাজত আমাৰ খবৰটো আপুনি গোটেই মানে অসমত দিলে, অসমৰ বাহিৰত দিলে,
তাৰ বাবে মই আপোনাক বহুত বহুত ধন্যবাদ মানিছো। আজি মুখ্যমন্ত্ৰী আহিলে, কি দিছে আপোনালোকক মুখ্যমন্ত্ৰী আহি? চেক এখন দিলে। চেক দিছে। হয়, এখন 5 লাখৰ CMA দিছে, এখন চেক আছিলে 4 লাখৰ। 4 লাখৰ। হয়, এতিয়া এইখিনি আপোনালোকক দিছে ন? হয়। ঠিক আছে, একো নাই আৰু এতিয়া দুৰ্যোগৰ সময়ত আমাৰ কেনে আছে, বৰুণ ঠিকে আছে? ঠিকে আছে। ঠিকে আছে। মানে মই বিশেষকে আপোনাক মই হেৰি কৰিছো। হ'ব একো নাই। আজি মুখ্যমন্ত্ৰী মহোদয় আহিছে আপোনালোকৰ ওচৰলৈ, এইটো এটা মানে আৰু ভাল কথা, আৰু তেওঁ আহি পিনে আপোনালোকৰ দুখটো বুজিছে, ঠিক আছে, আৰু সমস্যাবোৰ সমাধান কৰি দিম গৈছে। আৰু মই আপোনাৰ যদি আৰু এটা মই কথা ক'ব কৰিছো CM-লৈ, যে আমাৰ এই দিখৌ নদীখনৰ মাথাউৰি যেতিয়া বান্ধিব, তেতিয়া আমাৰ সেই চুকে কোণে নাওখনৰ আৰু পানী বোটৰ ব্যৱস্থাটো যাতে কৰি দিয়ক, যাতে আমাৰ নিচিনা দুৰ্ভগীয়া আৰু কোনো মাতৃ পিতৃয়ে নিজৰ সন্তানক হেৰুৱাব নহয়, যাতে এইখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই আহ্বান জনাইছো। হ'ব দেই।